হেল্ল' দৰ্শক মণ্ডলী, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আৰু আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ অনুৰোধ জনালো, আমাৰ সানিয়ে নতুন এটা ইউটিউব চেনেল খুলিছে আৰু এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত চেনেলটোৰ লিংকটো দিয়া আছে। আশা কৰোঁ আপোনালোকে ভিডিঅ'বোৰ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইবো কৰিব। তেনেহ'লে আহক আমি আগবাঢ়ো আজিৰ ভিডিঅ'টোলৈ। হেল্ল' গাইজ, বোলো আজি এনেকুৱা এখন খাতাৰা ৰচনাৰ বিষয়ে কম। বিষয়টো হৈছে পাহৰা বেমাৰ। তো আমি যে বহুত কথা পাহৰি যাওঁ, কামৰ বিষয়ে পাহৰি যাওঁ, তাৰ ওপৰত নিৰ্ধাৰিত। দিয়ক তেনে যদি আৰম্ভ। পাহৰা বেমাৰ প্ৰত্যেকজন মানুহৰ গাত লম্ভা এটা সাংঘাতিক অদ্ভুত বেমাৰ হৈছে পাহৰা বেমাৰ। যিটো সময়ত পাহৰিব নালাগে সেইটো সময়তে পাহৰি যাওঁ। এইটোৱে হৈছে এই বেমাৰটোৰ প্ৰধান বৈশিষ্ট্য। ধৰক আমুক যুদ্ধ কিমান চনত হৈছিল, তামুক যুদ্ধ কিমান দিনৰ পৰা কিমান দিনলৈ চলিছিল, আমুকৰ জন্ম কেতিয়া হৈছিল, তামুকৰ জন্ম কেতিয়া হৈছিল, পাহৰি যাওঁ। মনত নপৰে, ইমান পেলাবলৈ চেষ্টা কৰো, নপৰে। এক্সামৰ টাইমত দেখা দিয়ে এই অদ্ভুত বেমাৰটোৱে। পুৰা ফেণ্টাষ্টিক হৈছে। এই বৈশিষ্ট্যটো প্ৰত্যেকজন পৰীক্ষাৰ্থীৰ জীৱনত দেখা দিয়েই। হয় ছাৰ, এই পাহৰা বেমাৰটো হৈছে অদ্ভুত বেমাৰ। সৰুৰে পৰা এতিয়ালৈকে কিমানটা পৰীক্ষা দিলো সেইটো পাহৰি থাকিলো, আৰু পৰীক্ষাৰ সময়ত যে কিমান পঢ়িলো। বোলো পৰীক্ষাৰ আগত পঢ়িলো, জানিলো, পৰীক্ষাত লিখিলো, পৰীক্ষা শেষ হোৱাৰ পাছত সেই পঢ়াখিনি পাহৰি থাকিলো। স্কুল যোৱাৰে পৰা আজিলৈকে কিমান কিতাপ পঢ়িলো সেইটো পাহৰি থাকিলো। বাৰে বাৰে কোৱা হৈছে পৰীক্ষাৰ আগত কিমান পঢ়ো, পৰীক্ষাত লিখাৰ পাছত সেইটোকো পাহৰিলো। তাৰ মানে গাইজ, এই কথাটোৱে বুজাই যে পাহৰা বেমাৰটো আমাৰ দিমাগত কিমান ভয়ংকৰ ৰূপে থিতাপি লৈছে। দিছ ইজ ফেণ্টাষ্টিক হৈছে। সেইটো হলে নকবই ছাৰ। এয়া আছিল পঢ়া শুনাৰ ক্ষেত্ৰত দেখা দিয়া পাহৰা বেমাৰৰ কিছুমান লক্ষণ। এতিয়া আহিছো মনুষ্য জীৱনৰ ভিন ভিন ধৰণৰ পাহৰা বেমাৰৰ লক্ষণবোৰলৈ। লক্ষণবোৰৰ মাজলৈ সেইটোহে ফেণ্টাষ্টিক। লাহে লাহে যেতিয়া ডাঙৰ হবলৈ ধৰিব, এই পাহৰা বেমাৰটোৱে বেলেগ বেলেগ ধৰণে আপোনাক আঘাত কৰিবলৈ ধৰিব। ধৰক যিবিলাক কথা আপুনি পাহৰিবলৈ বিচাৰে সেইবিলাক পাহৰিব নোৱাৰিব, যিবিলাক কথা পাহৰিবলৈ নিবিচাৰে সেইবিলাক কথা পাহৰি যাব। কথাটো হয়তো মৰমৰ বন্ধু বান্ধৱীসকল বুজি পাইছে, কি কি কথা আমি পাহৰিবলৈ বিচাৰো, বিশেষকৈ এইটো বয়সত। তো সেইবিলাক পাহৰিব নোৱাৰো, যি কথা পাহৰিবলৈ নিবিচাৰো সেইবিলাক কথা পাহৰি থাকো। পুৰা হেভি। হয় ছাৰ, এতিয়া আহিছো আৰু অকমান বিষয়বস্তুৰ মাজলৈ। বোলো ফেচবুক নাইবা জিমেইলৰ পাছৱৰ্ডটো পাহৰি যাওঁ বুলি কৰবাত লিখি ৰাখিছিলো। এতিয়া ক'ত লিখি ৰাখিছিলো সেইটোৱেই পাহৰিলো। কাৰ জীৱনত এনেকুৱা হৈছে তলত কমেণ্টত ঘিচিলিককে মাৰি দিয়ক। কি কলি? পাছৱৰ্ডটো পাহৰি যাবি বুলি লিখি ৰাখিছিলি কৰবাত, এতিয়া ক'ত লিখি ৰাখিছিলি সেইটোকে পাহৰিলি। এইটোতো হ'বই লাগিব না গাইছ, হয় না প্ৰকৃতিৰ নিয়ম। সঁচা কথা এইটো ছাৰ। একদম ব্ৰ, এইটো হলে সঁচা কথা। বোলো ৰাতিপুৱা ককাইদেৱে মোক ক'লে, ল'ৰা তই 8টা বজাত মোক মনত পেলাই দিবিচোন, মোৰ টেবলেট এটা খাব লগা আছে। মই ইটো সিটো কামত ব্যস্ত হৈ থাকো যে পাহৰি থাকো। মই ক'লো হ'ব দাদা, আপুনি চিন্তাই নকৰিব। তাৰ পাছতে মোৰ মগজু যে দেখা দিলে নহয় সেই পাহৰা বেমাৰটোৱে। ককাইদেৱে সি পাহৰি থাকিম বুলিয়ে মোক কৈ থৈছিলে, এতিয়া ময়ো পাহৰি থাকিলো যে 8টা বজাত সি টেবলেট খাব। তাৰপিছত কি হ'ল? 10টা বাজিলে, ককাইদেৱে কৈছে, ল'ৰা তোক মই কৈছিলো নহয় 8টা বজাত মনত পেলাই দিবি বুলি খাবলৈ টেবলেটটো, তোৰ মনত নপৰিলে যে, মই তো পাহৰিলোৱে। মই ক'লো চৰি দাদা। তাৰ মানে আগতীয়াকে তোৰ দাদাৰহে মনত পৰিল, তেওঁ তোৰ মনত নপৰিল। ছাৰ, তাৰ পাছতহে মই বুজিলো পাহৰা বেমাৰটো দেখোন তাতকৈও মোৰ ভয়ংকৰ। তাৰে মনত পৰিলে অথচ মোৰ মনত নপৰিলে। দিছ ইজ হাই-ফাই লেভেলৰ ফেণ্টাষ্টিক, দিছ ইজ হাই-ফাই লেভেলৰ অকল্পনীয় পাহৰা বেমাৰ। হেভি ছাৰ ন? নকব ছাৰ, এই পাহৰা বেমাৰটোৰ কথা যিমানে কৈ থাকিলেও শেষেই নহয়। আহকচোন ৰাইজ, হিচাপ কৰো আমি কি কি জীৱনটোত পাহৰিছো। জন্মৰ পৰা আজিলৈকে আপুনি যিমান ডাঙৰ হ'ল মনত আছেনে? বোলে এমাহৰ আগৰ আজিৰ দিনটোত এইটো সময়ত আমি কি কৰি আছিলো মনত নাই? তাৰ মানে পাহৰি গৈছে। দিয়ক, বেলেগক দুখ দিব নালাগে, চবে একে। কাৰণ আমাৰ মগজুটোত ইমানটা স্মৃতি শক্তি নাই। তো ময়ো পাহৰিছো, ইও পাহৰিছে, সিও পাহৰিছে, ছাৰো পাহৰিছে। ঠিক আছে, জীৱনটোৰ কথা আৰু কিমান কম। এসপ্তাহ আগত আপুনি আজিৰ দিনটোত কেইবাৰ লেট্ৰিন গৈছিলে মনত আছে? হয়তো নিশ্চয় নাই। তাৰ মানে আপুনি পাহৰি গৈছে। এসপ্তাহৰ কথানো কি কম, আজি ৰাতিপুৱা কেইটা বজাত উঠিছিল আপোনাৰ জানো মনত আছে? হয়তো থাকিব কিছুমানৰ, হয়তো কিছুমানৰ প্ৰায় ভাগৰ নাথাকিব। পাহৰি গৈছে, ময়ো পাহৰিলো দিয়ক। এই পাহৰা বেমাৰটো, ভয়ংকৰ বেমাৰটোৰ পৰা অকণমান যদি পৰিত্ৰাণ পাবলৈ বিচাৰে তেনেহ'লে আপোনালোকে ডায়েৰী মেইনটেইন
মেইনটেইন কৰক লিখক ডায়েৰী ডেইলি ডায়েৰী মেইনটেইন কৰিলে গম পাব ডায়েৰীখন উলিয়াই চাব ডায়েৰী মানে আকৌ দিনলিপি দেই গাইছ আজিকালি নাই যে পাহৰি থাকিবও পাৰে ময়ে পাহৰি যাওঁ বেলেগকনো কি ক'ম ইয়েছ ব্ৰ নিজে পাহৰো বেলেগকনো কি শিক্ষা দিম লিখক ডায়েৰী মেইনটেইন কৰক দিনলিপি তেতিয়া আপুনি উলিয়াই চাব পাৰিব এসপ্তাহ আগত আপুনি কেইবাৰ লেট্ৰিন কৰিছিলে এসপ্তাহ আগলৈ যাওক লিখিলে দেখিলে 3 বাৰ সেয়া পাহৰা বেমাৰটো বা অকণমান পৰিত্ৰাণ পালেনে হয় ছাৰ এতিয়া আপুনি ক'ব দিনলিপি ডায়েৰীত কি মই হাগা পাদাবোৰ লিখি থাকিম বেলেগ লিখিবলৈ নাই তো গাইছ কি কৰিব হাগা পাদা পাহৰা বেমাৰটোৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি অলপ কষ্ট কৰিবই লাগিব হয় ছাৰ এইটো এটা ফেণ্টাষ্টিক বিষয় যোৱাকালি কেইবাৰ হাঁহিছিলো হয়তো মোৰো মনত নাই একো নাই দিয়ক গাইছ পাহৰা বেমাৰটোৰ বাবে চিন্তা কৰিব নালাগে জীৱনত চবেই পাহৰে হে বিশ্ব ব্ৰহ্মাণ্ডত প্ৰত্যেকজন মানুহেই পাহৰে আপুনি নেপাহৰিবলৈনো কি কৰিব কিয় কষ্ট কৰিব লাগে পাহৰিলে নেপাহৰিলে পৃথিৱীখন চলিব এনেকৈ আপুনিও চলিব কাৰণ আগৰ পৰা এতিয়ালৈকে মানুহ জন্ম হৈ যায় পাহৰিয়ে মৃত্যু হৈছে ঠিক আছে দিছ ইজ অল ৰাইট ক'বলৈ গ'লে পাহৰা বেমাৰটো হৈছে ভয়ংকৰ বেমাৰ তাৰ মানে খতম বাই বাই টাটা গুড বাই ফিনিছ পাহৰা বেমাৰৰ কথা কওঁতে পাহৰি থাকিলো এতিয়া টাইমটোনো কিমান হ'ল পাহৰিয়ে থাকিলো সৰ্বশেষত পুনৰবাৰ উনুকিয়াবলৈ বিচাৰিছো হয় গাইছ পাহৰা বেমাৰটো সঁচাই সাংঘাতিক বেমাৰ যিবিলাক পাহৰিবলৈ নিবিচাৰো সেইবিলাক পাহৰো যিবিলাক পাহৰিবলৈ বিচাৰো সেইবিলাক নেপাহৰো মোৰ কিন্তু চবত চাই বেছি এই বৈশিষ্ট্যটোৱে তাৰমানে বৰ বেয়াকে লাগিলে দেই পুৰা বৰ বেয়া তাৰমানে বৰ বেয়াকে হেভি লাগিলে একদম দিছ ইজ ৰিয়েলিটি কথা মই পাহৰা নাই মই নাপাহৰো তোমাৰ কথাই জানা প্ৰতিপুৱাই ভাবো এই ক্ষেত্ৰত বুজোৱা হৈছে কিতাপৰ কথা মেট্ৰিক পৰীক্ষা চলি আছে কিতাপৰ কথা প্ৰশ্ন উত্তৰ কথা কৈছে কেৱল তোমাৰ কথাই ভাবো কেৱল কিতাপৰ কথাই ভাবো কেৱল কিতাপকে পঢ়ো অথচ পাহৰি যাওঁ দিছ ইজ হাই-ফাই কথা দেখোন হয় ছাৰ পাহৰিব পাৰি জানো মোৰ মৰমী হেৰাই যোৱা অতীতৰ স্মৃতি কোনে বাৰু লৈছে খবৰ মোৰ মৰমী কেনেকৈ জীয়াই আছো বুলি এই ক্ষেত্ৰত পাহৰা স্মৃতি বোলে সেই ল'ৰাজন পঢ়াত বহুত ভাল আছিলে সেই ছোৱালীজনী পঢ়াত বহুত ভাল আছিলে আগতে বৰ ধুনীয়াকে পঢ়িছিলে কিন্তু এতিয়া বেয়া হৈ গ'ল সেই পঢ়া স্মৃতিবোৰ মনত পেলাইছে কোনো খবৰে নলয় আজিকালি তই কিয় ভালকে নপঢ়